এইচুহি পঞ্চায়ত নিৰ্বাচনৰ কথাৰে মৰিয়নি বিধানসভা সমষ্টি আৰু মৰিয়নি বিধানসভা সমষ্টিৰ এইখিনি হৈছে নকছাৰী জিলা পৰিষদ। নকছাৰী জিলা পৰিষদৰ এই অঞ্চলত আমি কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত কি চলি আছে, পঞ্চায়তৰ যি ৰাজনৈতিক বতাহ, নিৰ্বাচনী বতাহজাক ইয়াত বলিছে নাই, সেই সম্পৰ্কেও আমি কথা পাতিম। ইয়াৰ মনৰ যি বতৰা আছে আপোনালোকলৈ সেইখিনি লৈ যোৱাৰ আমাৰ প্ৰয়াস যিহেতু আমি কৰিছোঁ আৰু সেই প্ৰয়াসেৰেই আমি নকছাৰীত আহি উপস্থিত হৈছোঁ আৰু নকছাৰীৰ বাসীৰ সৈতে আমি অকণমান কথা পাতিম। তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। এই নিৰ্বাচনটোত তেওঁলোকে কি ভূমিকা ল'ব, কেনেধৰণে তেওঁলোকৰ প্ৰত্যাশা কি, সেই সম্পৰ্কেও আমি পাতিম। দাদা ভালে আছে? ভালে ভালে ভালে। ভাড়া চাৰা পাইছে নাই এতিয়ালৈকে? ভাড়া চাৰা লগাইছোঁ গাড়ী আৰু লগাইছে। আজি দেৰি নেকি? আজি অকণ দেৰি। কিয় দেৰি হ'ল আজি? কাম আছিল অলপ। কাম আছিলে। আমি পঞ্চায়তৰ কথা পাতি আছো দাদা। আপোনালোকৰ মৰিয়নি বিধানসভা সমষ্টি আৰু এইখিনি হৈছে নকছাৰী। পঞ্চায়তটো 2 তাৰিখে জানেই নিৰ্বাচন। হয়, গম পাইছো। কেনেকুৱা কি হ'ব এবাৰ, ইয়াত কি দেখিছে? কি হৈছে একো এতিয়া গম পোৱা নাই। এতিয়া নিৰ্বাচনী বতাহ কোনফালে দিকে গতি কৰিছে। বতাহ অলপ বলিছে নাই ইয়াত? বতাহ সিমান বলা নাই, বলিব আৰু লাহে লাহে বলিব। বলো হৈ আছে, এতিয়ালৈকে বলা নাই বাৰু। এতিয়ালৈকে বলা নাই? নাই বলা নাই। এবাৰ কেনেকুৱা লোকসভাৰ যিটো টান আছিলে সেইটোৱে থাকিব নে অলপ বেলেগ কিবা দেখিছে? এতিয়াতো ৰাইজে নিৰ্বাচন কৰিব আৰু। ৰাইজে কৰিব। তাকে কেনেকুৱা কৰিব পাৰে আপুনি যদি নিজেই আপোনাৰ কথা কয়? চাম ৰাইজক নিৰ্বাচিত মানে কোনো প্ৰাৰ্থী দিলে ভাল হ'ব। কোনো প্ৰাৰ্থী দিলে ভাল হ'ব ধৰক। তেখেতকে দিব লাগিব আৰু। তেখেতকে দিব লাগিব। এতিয়া দিবতো বিজেপি আৰু কংগ্ৰেছ আছে চাগে ইয়াত বেছি। বিজেপি আৰু কংগ্ৰেছে কেনেকুৱা ফাইট হ'ব আপোনাৰ মতে? ফাইটে হ'ব আপোনাৰ। ফাইট হ'ব। লোকসভাৰ নিচিনা ফাইট নে তাতকে বেলেগ ফাইট হ'ব? সেনেকুৱা হ'ব পাৰে। এইটো পৰিস্থিতি সাপেক্ষে হ'ব। এইটো পৰিস্থিতি সাপেক্ষে হ'ব আৰু ইয়াত ফাইট হ'ব বুলি কৈছে। দাদা ভালে আছে? ক'ত ঘৰ? ইয়াতে দেৱাপাৰা ওচৰতে। নিৰ্বাচন আহি আছে, আমি নিৰ্বাচনৰ কথা পাতি আছো। কেনেকুৱা দেখিছে এইবাৰ? বতাহ বলিছে নাই এতিয়ালৈকে? কংগ্ৰেছ আৰু বিজেপিৰ মাজতে। কংগ্ৰেছ বিজেপি ফাইট হ'ব। মানে একদম ডাঙৰ ফাইট নে? ডাঙৰে ফাইট হ'ব। ডাঙৰ ফাইট হ'ব। তেওঁ কৈছে পঞ্চায়তত কংগ্ৰেছ বিজেপিৰ ফাইট হ'ব। কেনেকুৱা ভালে আছে? হয়, ভালে। কৃষি বাৰ্তা কেনেকুৱা আছে? মোটামুটি আৰু ঠিকে আছে। আড্ডা ভালেই জমে যেন পাইছো। যথেষ্ট আহে অলপ। হয় বাৰু। যুৱচাম আহে বেছিকে আহে। ইউথখিনি বেছি আহে। কি হ'ব এইবাৰ পঞ্চায়তৰ কথা পাতি আছো? পঞ্চায়তৰ তেনেকুৱা আৰু কংগ্ৰেছ বিজেপিৰ মাজতে কিবা এটা হ'ব লাগে। বিজেপি কাৰ জোৰ বেছি ইয়াত? ইয়াততো আপোনাৰ দুইটা পাৰ্টিতে অলপ বেছিকে আছে আৰু। দুইটা পাৰ্টিতে আছে। ভোট দিছে নাই আজিলৈকে? দিছো। ভোটৰ নাম আহিছে জানো? আহিছে। একদম গ্লাছ লগাই ধুনীয়া। একদম ধুনীয়া। লোকেল হিৰো নেকি? লোকেল হিৰো। আমি আৰু অকণমান কথা পাতিম। ভালে আছে? আছো। ক'ত ওচৰতে ঘৰ চাগে? ওচৰতে। পাণ ডেইলি খাই দিয়ে নেকি? খাওঁ আৰু সদায়। এতিয়া শুনক না, পঞ্চায়ত আহিছে যিহেতু, কি হ'ব এইবাৰ ইয়াত? ভাল কণ্টেষ্ট হ'ব এইবাৰ। কণ্টেষ্ট হ'ব? ভাল হ'ব। মানে কংগ্ৰেছ বিজেপি দুইটাৰে পুৰা ফাইট। কি কয় ফাইট হ'ব? ফাইট হ'ব। কংগ্ৰেছ হ'ব। ফাইট হ'ব। কোন জিকিব পাৰে? কংগ্ৰেছ জিকিব পাৰে। কি হ'ব? কি হ'ব? বিজেপিও জিকিব, কংগ্ৰেছ জিকিব পাৰে। কংগ্ৰেছ জিকিব নে বিজেপি জিকিব? আৰু দুয়ো মাজত কণ্ট্ৰিবিউশ্যন হ'ব। আপুনি কৈছে কংগ্ৰেছ? কংগ্ৰেছ হ'ব। আপোনাৰ মতে? বিজেপি। ইফালে কংগ্ৰেছ। ইফালে বিজেপি। ইফালে কংগ্ৰেছ আৰু ইফালে বিজেপি। আপোনাৰ মতে কি? এইটো সেইদিনাই ফলাফল গম পোৱা হ'ব। আগতীয়াকে গম পোৱা নাই। এতিয়া আগতীয়াকে গম পোৱা নাই। আপুনি কি কয়? আগতীয়াকে গম পোৱা হোৱা নাই? নাই, এতিয়াতো ক'ব নোৱাৰি। অলপ কাৰোবাৰ পাল্লা ভাৰী থাকে কেতিয়াবা। এতিয়াতো তেনেকে ক'ব নোৱাৰি। এতিয়া সময়তে ক'ব পাৰিব। কংগ্ৰেছ বিজেপি সমান। মানে ইফালে কি কয়? কংগ্ৰেছ কম্পিটিশ্যন হ'ব। কম্পিটিশ্যন হ'ব। আমি আৰু অকণমান কথা পাতিম ইফালে। দাদা ভালে আছে? বাকী আমি পঞ্চায়তৰ কথা পাতি আছো। পঞ্চায়তটো পালেহি, 2 তাৰিখ পালেহি। গতিকে কি হ'ব এইবাৰ? কি দেখিছে? এইবাৰতো পৰিৱৰ্তন বিচাৰিছো। পৰিৱৰ্তন মানে কাৰ পৰা পৰিৱৰ্তন? বিজেপি চৰকাৰতো আছেই, পৰিৱৰ্তন লাগে। অকমান লাগে। লগা হৈছে নেকি? পৰিৱৰ্তন লগা হৈছে মানে কংগ্ৰেছক লগা হৈছে নেকি? কংগ্ৰেছৰ তলাটো ক'ব ন, যিটো জানিব ভালকে। ইফালে আৰু অকণমান কথা পাতিম। ভালে আছে? হয়, আছো। কি হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচন? ভাল হ'ব। ৰাইজে বিচৰা ধৰণেই হ'ব। ৰাইজে বা কি বিচাৰিছে এতিয়া?
আচলতে এইটো পঞ্চায়ত নিৰ্বাচনত নিজে নিজৰ গাঁৱৰ নিজৰ কথা থাকে নিজৰ গাঁৱৰ কথা পঞ্চায়তে ৰাজ শক্তিশালী কৰিব হয় লাগে। হয় গাঁৱৰ মানে সৰু সৰু সমস্যাবিলাক ক্ষমতা আহিব লাগে আৰু গাঁৱৰ সৰ্বাংগীন উন্নয়ন মানে আচলতে ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰ ডাঙৰ ডাঙৰ আঁচনিবিলাকৰ কাম কৰে কিন্তু পঞ্চায়তখনে সৰু সৰু ৰূপায়ণৰ ক্ষেত্ৰত বহুখিনি কাম কৰে হয়। আমি যদি চাওঁ PMAY হওক NREGA হওক হয় আপোনাৰ যেনেকে অৰুণোদয় আঁচনি হওক বা আপোনাৰ দিব কেনেকে দিব ৰেচন কাৰ্ডখনক লৈ পেলাই কোনে পাব গাঁৱৰে প্ৰতিনিধিয়ে গাঁৱৰ ৰাইজৰ মানে সমস্যাবিলাক বুজি পায় গতিকে এইটো এটা সুন্দৰ ব্যৱস্থা আৰু আমি আশাবাদী সকলো ৰাইজে নিজে নিজে নিৰ্বাচন কৰিব গাঁৱৰে এজন প্ৰতিনিধি ভাল প্ৰতিনিধিক কৰিব হয় হয় আৰু এইবাৰ এটা বস্তু ভালো হৈছে যে যিহেতু প্ৰতীক নাই গাঁও সভাৰ সদস্য তাৰ পিছতো বাৰু ফুলনি মানে বাগিচা নিচিনা হয় হয় আপুনি সুন্দৰ কথা কৈছে কিন্তু কথাটো বৰ ভাল হৈছে এইটো কাৰণে কোনো কাকো আক্ষেপ কৰিব নোৱাৰে যে দলে আমুকক প্ৰক্ষেপিত কৰিছে চব নিৰ্দলীয় ইয়াতে আৰু এটা আমি এইবাৰ ভাল দেখিছো এটা বস্তু কি শিক্ষিত বহুত মানুহ ওলাই আহিছে আৰু শিক্ষিত মানুহক এইবাৰ আমি দেখিছো তেওঁলোকে মানে প্ৰমোশ্যন কৰাত মানে শিক্ষিত মানুহসকলক আগবঢ়াই নিয়াত সুবিধা হৈছে আৰু শিক্ষিতসকল আহিলেহে ৰাজনীতিটো ভাল হ'ব বুলি শক্তিশালীৰ লগতে সুন্দৰভাৱে পৰিকল্পনাবিলাক হ'ব ইয়াৰ পূৰ্বতে আমি দেখিছো অশিক্ষিত লোকে মানে পঞ্চায়তবিলাক চলাই আছিলে যাৰ কাৰণে আমাৰ মানে বিভিন্ন সমস্যা বা বিভিন্ন উন্নয়নমূলক কামত তেওঁলোকে ঢুকি নাপাইছিলে কিন্তু এইবাৰ আমি আশাবাদী ভৱিষ্যতে কি হয় এতিয়া মই ক'ব নোৱাৰো কিন্তু আশাবাদী যে তেওঁলোকে শিক্ষিত যাতে ব্যক্তিসকলে সুন্দৰভাৱে নিজৰ নিজৰ পঞ্চায়তখন সুন্দৰ কৰিব পাৰিব আৰু এখন আদৰ্শ পঞ্চায়ত বা আদৰ্শ গাঁও তেওঁলোকে গঢ়ি তুলিব বুলি আমি আশা ৰাখিছোঁ কাৰণ পূৰ্বতে আদৰ্শ গাঁৱৰ কথাটো আহে কনচেপ্টটো আছে কিন্তু আমাৰ আদৰ্শ গাঁও আজিলৈকে আমি দেখা নাই গতিকে আমি আশাবাদী আদৰ্শ গাঁও এখন যদি প্ৰত্যেকে সংকল্প লয় যে মোৰ ৱাৰ্ডটো মই আদৰ্শ ৱাৰ্ড হিচাপে গঢ়ি তুলিম তেতিয়া আমি নিশ্চয় সফল হ'ম আৰু ৰাইজ উপকৃত হ'ব আমাক ৰাইজ ফাইটটো হ'ব কাৰণ চব একেখন গাঁৱৰে মানুহবিলাকৰ মাজতহে হেৰি হৈছে এই নীতি আদৰ্শ ওপৰত হ'ব আৰু ব্যক্তিত্বৰ ওপৰত নিৰ্বাচনটো হয় ব্যক্তিত্বৰ বিশেষ নিৰ্বাচনটো ভাল হ'ব লাগে এটা ভাল নিৰ্বাচন সকলোৱে বিচাৰে আৰু গণতন্ত্ৰ শক্তিশালী হ'ব লাগে দাদা ভালে আছে আমি নিৰ্বাচনৰ অকণমান কথা পাতি আছো পঞ্চায়ত নিৰ্বাচনটো পালেহি গাত এতিয়ালৈকে বতাহ লাগিছে বতাহ এতিয়ালৈকে লগা নাই নাই পৰা তথাপি ইয়াত কেনেকুৱা জোৰ কাৰ বেছি দেখিছে সেইটো ক'ব নোৱাৰিম এতিয়ালৈকে ক'ব পৰা হোৱা নাই লোকসভাৰ যিটো ট্ৰেণ্ড আছিলে সেই ট্ৰেণ্ডতে চলি আছে নে বেলেগ কিবা দেখিছে এতিয়ালৈকে তেনেকুৱাতো দেখা নাই এতিয়ালৈকে একেই ট্ৰেণ্ড আছে লোকসভাত যি হৈছে ইয়াতো একেই হ'ব নাই তেনেকুৱা নহয় কেনেকুৱা হ'ব এতিয়া কেনেকৈ গম ক'ব নোৱাৰি ইফালে কৈছে তেনেকুৱা কেনেকুৱা হ'ব ক'ব নোৱাৰি বাইদেউ ঠিকে আছে ভালে আছে এইবাৰ নিৰ্বাচন পাইছেই মহিলাসকলৰ সমস্যা বহুত এইবাৰ মহিলা প্ৰাৰ্থীও কিন্তু বহুত উঠিছে আপোনালোকৰ গাঁৱত উঠিছে নাই মহিলা প্ৰাৰ্থী উঠিছে মহিলা নেকি মহিলা উঠিছে কেনেকুৱা এতিয়া কাৰ এতিয়া দুটা পাৰ্টীয়ে ইয়াত থাকে শক্তিশালী কংগ্ৰেছ আৰু বিজেপি কেনেকুৱা দেখিছে জোৰ কাৰ বেছি সেইটো ক'ব নোৱাৰি তথাপি অকণটো আইডিয়া থাকে আপোনালোকৰ মই নাজানো নাজানে কংগ্ৰেছৰ মানুহ বেছি দেখে নে বিজেপিৰ মানুহ বেছি দেখে ইয়াত কি কম এতিয়া দাদালে চাইছে ইফালে দাদাই কিবা ক'ব নেকি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ